নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ কম্পাৰ্টমেণ্টেল 2026 এক্সামৰ কাৰণে ইংৰাজী বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন চাওঁ। ইংৰাজী বিষয়ত তোমালোকৰ বহুকেইজনে তোমালোকে কৈ আছিলা যে ইংৰাজী বিষয়ৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দি দিয়ক, আমি কিয়নো সময় বহুত কম আছে, সেইবাবে আহা ইংৰাজী বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক চাওঁ। চোৱা, এতিয়া তোমালোকে ফেইল কৰিলোঁ পাছ কৰিলোঁ এইবোৰ কথা বাদ দিয়া আৰু পঢ়াত মন দিয়া, কিয়নো সময় বহুত কম আছে। সেইবাবে এটা গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক মই তোমালোকক দি যাম, তোমালোকে ভালদৰে চাই পেলাই যাবা। প্ৰথম কুৱেশ্যনটো চোৱা, হোৱাট ডিড লেঞ্চো হোপ ফৰ? কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, সুধি থাকে, ভালদৰে চাই দিবা। ছেকেণ্ড চাবা, হোৱাই ডিড লেঞ্চো চে দ্য ৰেইনড্ৰপছ ৱেৰ লাইক নিউ কইনছ? এই কুৱেশ্যনটো মাষ্ট ইম্পৰ্টেণ্ট হয়, বহুত সোধে এই কুৱেশ্যনটো, ভালদৰে তোমালোকে চাই পেলাই যাবা। নেক্সট, হোৱাট ৱেৰ লেঞ্চোজ ফিলিং ৱেন দ্য হেইল ষ্টপ? যেতিয়া বৰষুণ শেষ হৈছিল তেতিয়া লেঞ্চই কি ভাবিছিল? প্ৰশ্নটো সোধে, তোমালোকে ভালদৰে এইবিলাক প্ৰেক্টিছ কৰি যাবা। এইফালৰ পৰা গোটেইকেইটা মই যিবিলাক দিছোঁ সেইকেইটা প্ৰেক্টিছ কৰি যোৱা, চাবা এক্সামটো ভাল হ'ব। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে কি বিষয়ত লাগে তোমালোকে কমেণ্ট কৰিলে হৈ গ'ল, মই তোমালোকক দি যাম, ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব, এতিয়া চোৱা এইবিলাক, ইয়াৰ পৰা তোমালোকে চোৱা হু ৰিড দ্য লেটাৰ, এইটো কুৱেশ্যনটো সোধে। আৰু লগতে তোমালোকে চোৱা হোৱাট ডিড দ্য পষ্ট মাষ্টাৰ ডু দেন? যেতিয়া চিঠিখন পঢ়িছিল তাৰপাছত পষ্ট মাষ্টাৰজনে কি কৰিলে? এই কুৱেশ্যনটো তোমালোকক সোধে, তোমালোকে জানি থবা। নেক্সট তোমালোকে চাবা হোৱাট মেড হিম এংগ্ৰি? লেঞ্চৰ কিয় খং উঠিছিল? এইটো কুৱেশ্যনটো তোমালোকক সুধি দিয়ে। নেক্সট তোমালোকে চাবা হোৱাই ডাজ দ্য পষ্ট মাষ্টাৰ চেণ্ড মানি টু লেঞ্চো? হোৱাই ডাজ হি চাইন দ্য লেটাৰ গড বুলি তেওঁ কিয় চাইন কৰিছিল? এই কুৱেশ্যনে তোমালোকক সোধে। নেক্সট তোমালোকে চাবা তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীসকলক, কিয়নো কণ্টেণ্ট বহুত কম দি আছে তোমালোকক ইউটিউবত। সেইবাবে তোমালোকে যিবিলাক কণ্টেণ্ট পোৱা সেইবিলাক তোমালোকে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা। আৰু এই পইণ্টটো তোমালোকে মনত ৰাখিবা, ইয়াত থকা যিবিলাক সৰু সৰু পইণ্ট আছে এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা। তাৰ পৰাও 1 নম্বৰী বা 2 নম্বৰীয়া প্ৰশ্নবিলাক তোমালোকক সুধি দিব পাৰে। আৰু ইয়াৰ পৰা তোমালোকে সেই 2 আৰু 3 নম্বৰীয়া কুৱেশ্যন, আৰু লগতে তোমালোকে ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ 5 নম্বৰীয়া কুৱেশ্যন, হুইচ ডাজ হি থিংকছ এ নেচাৰেল টু লাভ অৰ টু হেট? ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকক সোধে। আৰু লগতে তোমালোকে 4 নম্বৰ কুৱেশ্যনটো তোমালোকে সুধিব পাৰিবা, হোৱাট ডাজ কাৰেজ মিন টু মেণ্ডেলা? এই কুৱেশ্যনটো আগত বহুবাৰ সোধা হৈছিল, তোমালোকে চাই পেলাই যাব পাৰা। নেক্সট তোমালোকে চাবা ইম্পৰ্টেণ্ট হ'ব 5 নম্বৰ কুৱেশ্যনটো, হাউ ডিড মেণ্ডেলাজ হাংগাৰ ফৰ ফ্ৰীডম চেঞ্জ হিজ লাইফ? তোমালোকে চাইছা চাগে, বহুত ৰিফাইনেলত এইটো কুৱেশ্যনটো সোধা হৈছিল, সেইবাবে ইম্পৰ্টেণ্ট হ'ব, তোমালোকে ভালদৰে চাই পেলাই যাবা, ঠিক আছে। নেক্সট তোমালোকে চাব পাৰা এই 4 নম্বৰ কুৱেশ্যনটো, এইটো ইম্পৰ্টেণ্ট হয়, সুধি দিব পাৰে তোমালোকক, সেইবাবে তোমালোকে এফালৰ পৰা যিমান পাৰা তোমালোকে কুৱেশ্যনবিলাক ক্লিয়াৰ কৰি ল'বা। আৰু লগতে তোমালোকে চোৱা, ইয়াৰ পৰা তোমালোকে চাব পাৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক দি দিছোঁ। হাউ ডাজ দ্য পয়েট থিংক ৱেৰ শুড দ্য টাইগাৰ বি? এই কুৱেশ্যনটো সোধে, 1 নম্বৰীয়া তোমালোকক দি দিব পাৰে, বা তোমালোকক MCQ হিচাপতো তোমালোকক দি দিব পাৰে। হাউ ইজ দ্য টাইগাৰ ইন দ্য চেল? হাউ ডাজ হি ৰিয়েক্ট টু দ্য ভিজিটাৰ্ছ? এইটো কুৱেশ্যনটো সোধে, আগতে সোধা হৈছিল, তোমালোকে চাব পাৰা। এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু লগতে তোমালোকে হাউ ডাজ দ্য টাইগাৰ বিহেভ এট নাইট? এই কুৱেশ্যনটো তোমালোকক সোধা হৈছিল। ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন তোমালোকক দিছোঁ, বাছি তোমালোকক দিছোঁ, অকল এইবিলাকে পঢ়ি নাযাবা, তোমালোকে বেলেগ কুৱেশ্যনো ভালদৰে চাই পেলাই যাব পাৰা। এই 5 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট কুড এমেণ্ডা ডু ইফ চি ৱেৰ এ মাৰ্মেড? এই কুৱেশ্যনটো সোধে, আগতে সুধিছিলে। তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক যিবিলাক তোমালোকে বাৰে ৰিপিট হৈ থকা কুৱেশ্যনবিলাক বেছিকৈ চাই যাবা। আৰু লগতে তোমালোকে যিমান পাৰা প্ৰেক্টিছ পেপাৰবোৰ যদি ইউটিউবত কোনোবাই আপলোড কৰিছে সেইবিলাক তোমালোকে প্ৰেক্টিছ কৰি যাবা। যদি তোমালোকক প্ৰেক্টিছ পেপাৰ লাগে তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোককো এটা প্ৰেক্টিছ পেপাৰটো দি দিব পাৰোঁ। আৰু নেক্সট তোমালোকে চাব লাগিব এই কুৱেশ্যনটো, হাউ ডাজ দ্য পয়েট লুক এট দ্য এনিমেলছ? সোধা কুৱেশ্যন হয় এইটো, তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু ভালদৰে মনত ৰাখিবা উত্তৰবোৰ। এফালৰ পৰা তোমালোকে গোটেইকেইটা প্ৰেক্টিছ কৰি পেলাই যাবা। হোৱাই ডু ইউ থিংক দ্য পয়েট কুড টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ ৰাদাৰ দেন উইথ হিউমেনছ? সোধে কুৱেশ্যনটো, ইম্পৰ্টেণ্ট হ'ব পাৰে, ভালদৰে চাই পেলাই যাব পাৰা। নেক্সট তোমালোকে চাবা কুৰ্গৰ পৰা তোমালোকে হুৱেৰ ইজ কুৰ্গ? 1 নম্বৰৰ কাৰণে তোমালোকক সুধি দিব পাৰে। আৰু লগতে হোৱাট ইজ দ্য ষ্টৰি এবাউট দ্য কোদাবু পিপলছ ডিচেণ্ট? এই কুৱেশ্যনটো সোধা হয়, কুৱেশ্যনটো তোমালোকৰ ফাইনেল এক্সামতে সোধা কুৱেশ্যনবিলাক হয়, এইবিলাক ভালদৰে তোমালোকে চাই পেলাই যাবা। টি ফ্ৰম আছামৰ পৰা তোমালোকে কি চাব লাগে চোৱা, ইয়াৰ পৰা তোমালোকে চাওঁ ৱেৰ ৱাজ আ টি ফাৰ্ষ্ট ড্ৰাংক? হোৱাট ইজ দ্য ইণ্ডিয়ান লিজেণ্ড এবাউট টি? হোৱাট ইজ দ্য ইণ্ডিয়ান লিজেণ্ড এবাউট টি? এই কুৱেশ্যনটো সোধা কুৱেশ্যন হয়। হোৱাট ইজ দ্য লিজেণ্ড অফ টি? এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক যিবিলাক তোমালোকে হাফ ইয়াৰলি বা তোমালোকে প্ৰি টেষ্টতো বহুত কুৱেশ্যন এইবিলাক
পাই আহিছা সেইবিলাক তোমালোকে ভালদৰে চালে হৈ গ'ল। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক চাবা, এক্সামটো নিশ্চয় ভাল হ'ব।